আজি আমাৰ টপিকটো হ'ল পাৱাৰ ইন থ্ৰী ফেজ চাৰ্কিট। আচ্ছা, পাৱাৰ ইন থ্ৰী ফেজ চাৰ্কিট মানে কি? বা আমি থ্ৰী ফেজ চাৰ্কিটত পাৱাৰ কনজাম্পশ্যন কি হয় বা কিমানখিনি পাৱাৰ কনজাম্পশ্যন হৈছে সেইটো আমি কেনেকৈ উলিয়াম বা ছিংগল ফেজত কেনেকৈ উলিয়াওঁ, তাৰ কিছুমান পাৰ্টিকুলাৰ কিছুমান নিয়ম আছে। তো সেইখিনি আজি আমি অলপ ডিছকাছ কৰিম। ঠিক আছে, তো কি হয় ইন জেনেৰেল কি হয় ইন DC circuit the power consumed by the circuit is the product of voltage supplied and the current। তাৰ মানে কি DC চাৰ্কিটত যোনটো পাৱাৰ হয় তাৰ মানে PDC বা পাৱাৰ ইন, ইয়াক আমি পাৱাৰ ইন DC বুলি লিখোঁ, PDC। তো DC চাৰ্কিটত কি হয়, যোনটো পাৱাৰ হয় সেইটো আমাৰ প্ৰডাক্ট হয় কিহৰ? ভল্টেজ ইন DC চাৰ্কিট along with the current in DC circuit। তাৰমানে ছাপ'জ ধৰি লোৱা এইটো এইখন আমি জানো ডিচিৰ গ্ৰাফখন ঠিক এনেকুৱা ধৰণৰ থাকে, হয়নে? তেতিয়া কি হয় আৰু ডিচিৰটো এইটো ষ্টাইলত এই এনেকৈ ফ্ল' হয়। ঠিক আছে, এইটো যদি আমি অৰিজিন বুলি ধৰোঁ আৰু এইটো যদি আমি টাইম বুলি ধৰোঁ আৰু এই ডাইৰেকশ্যনটোক যদি আমি V বা I বুলি ধৰোঁ, ঠিক আছে, তেতিয়াহ'লে যোনটো আমি পাৱাৰ হ'ব সেই পাৱাৰটো কি হয়, ইট ইজ দ্য প্ৰডাক্ট অফ ভল্টেজ এণ্ড কাৰেণ্ট। ঠিক আছে, কিন্তু AC চাৰ্কিটত আমাৰ এইটো ছিষ্টেম নহয়, বা এনেকৈ আমি ACৰ যোনটো আমাৰ পাৱাৰ কনজাম্পশ্যন সেইটো আমি এনেকৈ ডাইৰেক্ট এই ছিষ্টেমত আমি কি কৰোঁ, ACৰ যোনটো পাৱাৰ কনজাম্পশ্যন হয় সেইটো আমি উলিয়াব নোৱাৰোঁ। তাৰমানে যোনটো AC চাৰ্কিট হ'ব, ইন AC চাৰ্কিট হোৱাট ইট হেপেন্স ইজ ডেট ইন AC চাৰ্কিট যোনটো এভাৰেজ পাৱাৰ থাকে, যোনটো জেনেৰেলি আমাৰ যোনটো ACৰ যোনটো পাৱাৰ দেখায় সেইটো একচুৱেলি এভাৰেজ পাৱাৰ হয়। মই তোমালোকক বুজাইছিলোঁ যে এভাৰেজ পাৱাৰ কি হয় বা RMS ভেলু কি হয়। ঠিক আছে, তো এতিয়া যোনটো আমাৰ ACৰ পাৱাৰ হয় সেই ACৰ পাৱাৰটো একচুৱেলি কেনেকৈ উলিয়ায়, যোনটো ACৰ পাৱাৰ হয় সেইটো একচুৱেলি এভাৰেজ পাৱাৰ হয়। আৰু সেই পাৱাৰটো যোনটো কনজাম্পশ্যন হয় ইট ইজ দ্য প্ৰডাক্ট অফ voltage supplied and the component of current which is in same phase with the voltage। তাৰমানে কি মই কৈছিলোঁ যে DC আমাৰ যোনটো ohms law আছিলে বা ohms lawত আমাৰ কি আছিলে, ডেট ইজ কাৰেণ্ট বা V ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু I। আমাৰ ohms lawত আমি পাইছিলোঁ এইটো, হয় নে নহয়? কেনেকৈ পাইছিলোঁ বা এই ফৰ্মুলাটো আমি কেনেকৈ ডিৰাইভ কৰিলোঁ, একচুৱেলি কি হয় আমাৰ DC চাৰ্কিটত কি হয় আমাৰ কাৰেণ্ট আৰু ভল্টেজ, ঠিক আছে, কাৰেণ্ট এণ্ড ভল্টেজ, ডেট ইজ কাৰেণ্ট এণ্ড voltage are in same phase, তাৰমানে কাৰেণ্ট আৰু ভল্টেজ একেটা ফেজতে থাকে, ছেম ফেজত থাকে, যাৰ কাৰণে আমি কি হয় তাত কোনো এডিশ্যনেল কম্পনেণ্ট আমাৰ নাথাকে। ডিচি পাৱাৰত কি হয় বা DC ছাপ্লাইত কি হয়, কাৰেণ্ট আৰু ভল্টেজ ছেম ফেজত থাকে, যাৰ কাৰণে তাৰ কোনো এডিশ্যনেল বেলেগ কম্পনেণ্ট আমাক নালাগে। যেনেকৈ ধৰা cos phi, ঠিক আছে, বা I cos phi বা I sin phi, সেইবোৰ বস্তু আমাৰ একচুৱেলি ডিচিত নাথাকে। কাৰণ ডিচিটো আমি জানো যে DC ইজ এ ষ্টেডি কাৰেণ্ট বা ষ্টেডি কাৰেণ্ট, ডাইৰেক্ট কাৰেণ্ট, হয় নে নহয়? কিন্তু ACত আমাৰ কি হয় এটা বেলেগ বেলেগ কিছুমান কম্পনেণ্ট থাকে, লিডিং হয়, লেগিং হয়, যোনখিনি বস্তু মই তোমালোকক আগৰ ক্লাছত বুজাইছিলোঁ, লিডিং লেগিং কি হয়, ইন ফেজ আউট ফেজ, ঠিক আছে, এই বস্তুবিলাক একচুৱেলি হয় তোমাৰ AC ছিষ্টেমত। ঠিক আছে, আৰু আমাৰ AC ছিষ্টেমৰ যোনটো গ্ৰাফ বা ACৰ যোনটো আমি ACৰ গ্ৰাফখন কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, ঠিক এনেকৈ ধৰণে আমি AC গ্ৰাফখন ৰিপ্ৰেজেণ্ট কৰোঁ, হয়নে? যদি এইটো আমি টাইম বুলি কনচিডাৰ কৰোঁ, এইটো অৰিজিন হয়, এইটো যদি আমি V বা I বুলি ধৰোঁ, তেতিয়াহ'লে এইটোৱে হৈ যাব তোমাৰ ACৰ এটা কম্পনেণ্ট, এইটো এটা কম্পনেণ্ট AC কম্পনেণ্ট বা AC এটা কোৱান্টিটি। ঠিক আছে, এতিয়া কি হয় AC ছিষ্টেমত কি হয়, যোনটো পাৱাৰ আমি উলিয়াব লাগে বা পাৱাৰ যোনটো আমি উলিয়াওঁ বা পাৱাৰ যোনটো আমি কেলকুলেট কৰিম সেইটো আমি কেনেকৈ কৰিম, ডেট ইজ পাৱাৰ বা PAC। আৰু এই পাৱাৰটো একচুৱেলি আমি এভাৰেজ পাৱাৰ বুলি কওঁ। যোনটো আমি এই ACৰ যোনটো পাৱাৰ ইয়াত দিয়া আছে সেই পাৱাৰটো একচুৱেলি এভাৰেজ পাৱাৰ বুলি কওঁ। আৰু এই বস্তুটো আমি কেলকুলেট যেতিয়া কৰিব হয় ACৰ ক্ষেত্ৰত, তেতিয়া আমি লিখোঁ ডেট ইজ PAC ইজ ইকুৱেল টু VI
cos phi এতিয়া মই কৈছিলোঁ যে এই cos phi মানে কি cos phi মানে কি আছিলে ইট ইজ দ্য পাৱাৰ ফেক্টৰ হয় নহয় এই পাৱাৰ ফেক্টৰটো কি কাৰণে আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিছোঁ তো ইয়াৰো কিছুমান নিয়ম আছে এইবিলাক আমি আৰু ফাৰ্ডাৰ যেতিয়া আমি ক্লাছ বস্তুবিলাক ডিছকাছ কৰিম তেতিয়া আৰু আমি গম পাই গৈ থাকিম যে এই পাৱাৰ ফেক্টৰটো কেনেকৈ আহিলে বা কি কাৰণে ইয়াৰ লগত আমি মাল্টিপ্লাই কৰিলোঁ হয়তো মই এইখিনি বস্তু আগতে ক্লাছত মই বুজাইছিলোঁ তোমালোকক ঠিক আছে এতিয়া এই বস্তুটোৱে হৈ গ'ল তোমাৰ এচিৰ পাৱাৰ আৰু এই বস্তুটো আমি কি কাৰণে আহিলে ইয়াত চোৱা তোমালোকৰ ডিচিত আমি কি কৰিছিলোঁ ডেট ইজ পি ডি চি ইজ ইকুৱেল টু ভি ইনটু আই আমি এনেকৈ ডাইৰেক্ট লিখিছিলোঁ ইয়াৰ লগত কোনো পাৱাৰ ফেক্টৰ আমি এড কৰা নাছিলোঁ কিন্তু এচিৰ ক্ষেত্ৰত আমি পাৱাৰ ফেক্টৰ কেলৈ মাল্টিপ্লাই কৰিলোঁ কাৰণ ইয়াত কাৰেণ্ট আৰু ভল্টেজ দুইটা কেতিয়া ছেইম ফেজত কেতিয়াও নাথাকে বা খুব কেতিয়াবা যদি ছেইম জেনেৰেলি কি হয় ইউনিটি পাৱাৰ ফেক্টৰ লিডিং পাৱাৰ ফেক্টৰ লেগিং পাৱাৰ ফেক্টৰ মোক বুজাইছিলোঁ এইখিনি বস্তু হয় নহয় কিন্তু ডিচিত আমি cos phi কেলৈ নাই লগোৱা কাৰণ কাৰেণ্ট আৰু ভল্টেজ এইটো দুইটা ছেইম ফেজত আছে ঠিক আছে যাৰ কাৰণে আমি ইয়াক এই ফৰ্মুলাটোত আমি ইয়াক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ডিচিৰ পাৱাৰটো কিন্তু এচিৰ ক্ষেত্ৰত পাৱাৰটো আমি যেতিয়া উলিয়াম তেতিয়াহ'লে আমি ডেট ইজ পি এ চি ইজ ইকুৱেল টু ভল্টেজ ইনটু কাৰেণ্ট ইট ইজ ইনটু পাৱাৰ ফেক্টৰ তো এইটো হ'ল তোমাৰ এচিৰ পাৱাৰটো ঠিক আছে এনেকৈ আমি পাৱাৰ কেলকুলেশ্যনটো উলিয়াওঁ আৰু কি কাৰণে এনেকৈ উলিয়াওঁ কাৰণ ইয়াৰ লগত আমি cos phi কেলৈ এড কৰিছোঁ কাৰণ কাৰেণ্ট আৰু ভল্টেজ এচিত কি হয় লেগিং হয় লিডিং হয় কেতিয়াবা ছেইম ফেজত থাকে কেতিয়াবা ছেইম ফেজত নাথাকে আৰু কি হয় যোনটো এভাৰেজ পাৱাৰ কনজাম্পশ্যন হয় সেইটো তোমাৰ দিয়া হয় ঠিক এই ফৰ্মুলাটো দি পেলাই ঠিক আছে এতিয়া ছিংগল ফেজ যদি চাৰ্কিট আমি কনচিডাৰ কৰোঁ যদি ছাপ'জ ধৰি লোৱা ছিংগল ফেজ যোনটো আমাৰ ঘৰত লাগে বা ডমেষ্টিক যোনটো আমি ইউজ কৰোঁ ডমেষ্টিক ইয়াত কি হয় যোনটো পাৱাৰ আমি উলিয়াওঁ বা ছিংগল ফেজ যদি চাৰ্কিট এটা লৈছোঁ তাত যদি আমি পাৱাৰ উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াক লিখিব পাৰোঁ ডেট ইজ পাৱাৰ পি ইজ ইকুৱেল টু ভি পি আই পি cos phi ঠিক আছে এতিয়া এই বস্তুটো আমাৰ ছিংগল ফেজৰ কাৰণে আমি ছিংগল ফেজৰ যদি পাৱাৰটো আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে ঠিক এই এনেকৈ আমি উলিয়াব পাৰোঁ ঠিক আছে যদি থ্ৰী ফেজৰ আমি চাওঁ যদি আমি থ্ৰী ফেজ চাৰ্কিট চাওঁ যদি বা থ্ৰী ফেজ ছাপ্লাই এটা যদি চাওঁ থ্ৰী ফেজ ধৰি লোৱা ইণ্ডাষ্ট্ৰিয়েল বা কমাৰ্চিয়েল আমি যদি থ্ৰী ফেজৰ যদি পাৱাৰ কনজাম্পশ্যনটো চাবলৈ যাওঁ ঠিক আছে তেতিয়াহ'লে তাত কি কৰা হয় ডেট ইজ ইট ইজ গিভেন বাই পাৱাৰ ইজ ইকুৱেল টু দ্য পাৱাৰ এটা ফেজত কিমান পাৱাৰ আছে ঠিক আছে এটা ফেজত আমাৰ কিমান পাৱাৰ আছে আৰু তাৰ লগত আমি কি কৰোঁ 3 মাল্টিপ্লাই কৰোঁ কেলৈ কৰোঁ কাৰণ আমাৰ থ্ৰী ফেজ হয় নে নহয় তেতিয়াহ'লে আমি ফৰ্মুলাটো এনেকৈ লিখিব পাৰোঁ ডেট ইজ পাৱাৰ ইজ ইকুৱেল টু 3 ইনটু power in one single phase এইটো হ'ল তোমাৰ থ্ৰী ফেজৰ কাৰণে যোনটো নিয়ম ঠিক আছে এতিয়া জেনেৰেলি থ্ৰী ফেজৰ পাৱাৰটো আমি এই ইয়াত এনেকৈ আমি উলিয়াব পাৰোঁ বা ইয়াক উলিয়াবৰ কাৰণে আমি এনেকৈও উলিয়াব পাৰোঁ ডেট ইজ it can also be written as that is power is equal to 3 into Vp into Ip into cos phi এইটো হ'ল তোমাৰ থ্ৰী ফেজৰ পাৱাৰ নাম্বাৰ অফ 3 ঠিক আছে এতিয়া আমি মই তোমালোকক ক্লাছত দিছিলোঁ যে পাৱাৰ যদি থ্ৰী ফেজ হয় পাৱাৰ জেনেৰেলি পাৱাৰৰ কাৰণে আমি যদি ছিংগল ফেজ হয় তেতিয়াহ'লে আমি তেতিয়া যদি ছিংগল ফেজ হয় তেতিয়াহ'লে আমি লিখোঁ যে পি ইজ ইকুৱেল টু ভি আই cos phi আৰু যদি থ্ৰী ফেজ হয় তেতিয়াহ'লে পাৱাৰটো আমি লিখোঁ √3 VI cos phi আমি এই বস্তুটো কেনেকৈ পালোঁ ঠিক আছে এই বস্তুটো কেনেকৈ আহিলে এতিয়াতো মই তোমাক ক'লোঁ যে তোমালোকক কৈছোঁ যে পাৱাৰ যদি থ্ৰী ফেজ হয় তেতিয়াহ'লে আমি এইটো ফৰ্মুলা উলিয়াওঁ বা এই ফৰ্মটোত আমি লিখোঁ হয়নে কিন্তু জেনেৰেলি কি হয় একচুৱেলি √3 ইয়াত 3 নহয় ইয়াত √3 হ'ব ঠিক আছে এতিয়া এই √3
কেনেকৈ হয় সেই বস্তুটো আমি অলপ ডিছকাছ কৰোঁ ঠিক আছে এতিয়া কি হয় চাবা যে মই তোমালোকক আগৰ যোনটো ভিডিঅ' আছিলে ষ্টাৰ ডেল্টা কানেকশ্যন বা ষ্টাৰ ডেল্টা যোনবিলাক আমাৰ ভিডিঅ' মই দিছিলোঁ এতিয়া তোমালোকক তাত মোক ষ্টাৰ কানেকশ্যনৰ বিষয়ে কৈছিলোঁ ডেল্টা কানেকশ্যনৰ বিষয়ে কৈছিলোঁ ঠিক আছে এতিয়া ষ্টাৰ কানেকশ্যনৰ কিছুমান নিয়ম আছিলে ছাপ'জ ধৰি লোৱা মই ষ্টাৰ কানেকশ্যন লৈছোঁ ইন ষ্টাৰ কানেকশ্যন ষ্টাৰ কানেকশ্যন আমি ছাপ'জ এটা ষ্টাৰ কানেকশ্যন কনচিডাৰ কৰিছোঁ তে ষ্টাৰ কানেকশ্যনত কি আছিলে আমাৰ ডেট ইজ আই পি ইজ ইকুৱেল টু আই এল এইটো আছিলে তোমালোকক চাবা মই আগৰ ভিডিঅ'টোত এইটো বস্তু দিছিলোঁ ডেট ইজ আই এল ইজ ইকুৱেল টু আই পি বা আই পি ইজ ইকুৱেল টু আই এল মই দিছিলোঁ তোমালোকক ঠিক আছে আৰু কি আছিলে এণ্ড ভি পি ইকুৱেল আছিলে কিহৰ লগত ডেট ইজ ভি এল বাই ৰুট 3 ঠিক আছে এই বস্তুটো আছিলে আমাৰ ষ্টাৰ কানেকশ্যনত তোমালোকে চাবা মই দিছিলোঁ এইটো ঠিক আছে তো এই হিচাপত যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি হয় চাবা যদি আমি এই বস্তুটো ছাপ'জ ইয়াত ভি পি আছে হয়নে এই বস্তুটোকে যদি আমি ফৰ্মুলাত পুট কৰি চাওঁ তেতিয়াহ'লে কি হয় ষ্টাৰ কানেকশ্যনত লেটছ চি হোৱাট হেপেন্স কি হয় ঠিক আছে ডেট ইজ পি ইজ ইকুৱেল টু 3 ইনটু ভি পি ইনটু আই পি ইনটু কছ ফাই ঠিক আছে এতিয়া এই ফৰ্মুলাটো ভি পিৰ ভেলিউটো যদি মই ইয়াত বহাওঁ তেতিয়াহ'লে কি আহিব ডেট ইজ 3 ইনটু ভি এল বাই ৰুট 3 ইনটু আই পি ইনটু কছ ফাই আহিলে এইটো হ'ল তোমাৰ আমাৰ যোনটো আমি ইয়াত এতিয়া এই বস্তুটো আমি চেঞ্জ কৰি চালোঁ হয়নে এই বস্তুটো আমি এই ভি পিৰ জেগাত আমি এই ফৰ্মুলাটো বহালোঁ এই ইয়াৰ ভি পিৰ ভেলুটো বহালোঁ ইয়াত ঠিক আছে এতিয়া যেতিয়া মই এইটো আৰু ডিৰাইভ কৰিম তেতিয়া কি আহিব লাষ্টত ডেট ইজ ৰুট 3 ইনটু ভি এল ইনটু ভি পি আই পি চৰি ইনটু কছ ফাই এতিয়া এই মাজৰ ইয়াত আৰু অকণমান তোমাৰ অকণমান কেইটামান ষ্টেপছ আছিলে সেই বস্তুখিনি জানো আমি কি হয় যে এই ৰুট 3টো আমি যদি কেঞ্চেল কৰিবলৈ হয় তেতিয়াহ'লে কি কৰোঁ আমি ৰুট 3 আৰু এটা মাল্টিপ্লাই কৰোঁ হয় নে নহয় যেতিয়া আমি তলত যোনটো ইম্পৰ্টেণ্ট ফেক্টৰ মাল্টিপ্লাই কৰিম সেই ছেম ফেক্টৰ আমি ওপৰতো মাল্টিপ্লাই কৰিব লাগিব তো সেনেকৈ তোমাৰ ৰুট 3 ইনটু ৰুট 3 এইফালে যেতিয়া ৰুট 3 থাকিব তলত সেই ৰুট 3 যেতিয়া 3 হৈ যাব এইটো 3 কেঞ্চেল হ'লে ওপৰৰ ৰুট 3 এটা আমাৰ কি হ'ব এইটো এই বস্তুটো আহি যাব আমাৰ বুজি পাইছা মই কি কৈছোঁ সেইখিনি মই তোমালোকক নোটছত দি দিম মই গ্ৰুপত যোনখিনি নোটছ আছে সেইখিনি নোটছখিনি মই যেতিয়া দিম তেতিয়াহ'লে নোটছত মই বস্তুটো দেখাইছোঁ সেই নোটছখিনি যেতিয়া মই তোমালোকক দিম তেতিয়া তোমালোকে বুজি পাই যাবা কি হয় একচুৱেলি ঠিক আছে তো এতিয়া কি হয় যোনটো এইটোৱে হ'ল তোমাৰ পাৱাৰ কনজাম্পশ্যন ইন থ্ৰী ফেজ চাৰ্কিট ইন কেছ অফ ষ্টাৰ কানেকশ্যন ঠিক আছে এতিয়া মই যে তোমালোকক কৈছিলোঁ যে ইয়াত 3 জেগাত ৰুট 3 আহিব লাগে ঠিক আছে এই ৰুট 3টো কেনেকৈ আহিলে ডেট ইজ এই এনেকৈ কৰি পেলাই আহিছে এইটো হ'ল তোমাৰ মেথমেটিকেল ডিৰাইভেশ্যনটো তাৰ তে ষ্টাৰ কানেকশ্যনত মই কৈছিলোঁ যে কি হয় আই পি ইজুকেল টু আই এল হয়নে আৰু ভি পি ইজুকেল টু ভি এল বাই ৰুট 3 হয় তোমালোকক মই ডিফাৰেঞ্চ বিটুইন দিছিলোঁ ষ্টাৰ কানেকশ্যন ডেল্টা কানেকশ্যনৰ তোমালোকে চাবা তাত এতিয়া যদি আমি এই ইয়াত ডেট ইজ এই ফৰ্মুলাটো আমি ইয়াৰ পৰা ল'লোঁ ডেট ইজ পাৱাৰ 3 ইনটু ভি পি ইনটু আই পি ইনটু কছ ফাই ঠিক আছে তে ভি পিৰ জেগাত মই ইয়াৰ ভেলিউটো বহালোঁ ভেলিউ যেতিয়া বহালোঁ তেতিয়া মোৰ এনচাৰটো বা ইয়াৰ ছল্ভ যোনটো ৰিজাল্টেণ্ট সেইটো ওলালে তোমাৰ ৰুট 3 ইনটু ভি পি আই পি কছ ফাই ইন কেছ অফ ষ্টাৰ কানেকশ্যন এতিয়া চাওঁ ডেল্টা কানেকশ্যনত কি হয় ছাপ'জ আমি কনচিডাৰ কৰিছোঁ ডেল্টা কানেকশ্যন ঠিক আছে ডেল্টা কানেকশ্যনত মই কি কৈছিলোঁ কি আছিলে ডেট ইজ যোনটো ফেজ কাৰেণ্ট আছিলে আই পি ইজ ইকুৱেল টু কি হয় আই লাইন কাৰেণ্ট বাই ৰুট 3 আৰু কি আছিলে ভি পি ইজ ইকুৱেল টু ভি এল তোমালোকক মই ষ্টাৰ কানেকশ্যনত কৈছিলোঁ যে ষ্টাৰ কানেকশ্যনত কি আছিলে আই এল ইজ ইকুৱেল টু আই পি বা আই পি ইজ ইকুৱেল টু আই এল হয়নে আৰু ডেল্টা কানেকশ্যনত কি আছিলে ভি পি ইজ ইকুৱেল টু ভি এল আছিলে বা ভি এল ইজ ইকুৱেল টু ভি পি আছিলে হয়নে নহয় ঠিক তেনেকৈ আমাৰ ডেল্টা কানেকশ্যনত কি আছিলে ডেট ইজ আই পি ইজ ইকুৱেল টু আই এল আই পি মানে কি ফেজ কাৰেণ্ট ইজ ইকুৱেল টু লাইন কাৰেণ্ট বাই ৰুট 3
বা ফেজ কারেন্ট ইজ ইকুৱেল টু ৰুট অভাৰ অফ 3 আপন লাইন কারেন্ট আপন ৰুট অভাৰ অফ 3 ঠিক আছে তো এইটো হ'ল তোমাৰ কেৰেক্টাৰিষ্টিক্স কিটা এতিয়া আমি যদি সেম ফৰ্মুলাটো লওঁ যোনটো আমাৰ পাৱাৰ আছিলে তাত দ্যাট ইজ পাৱাৰ কি ওলাইছিলে দ্যাট ইজ পাৱাৰ ইজ ইকুৱেল টু 3 ইনটু যদি ষ্টাৰ কানেকশ্যনৰ কাৰণে আমি চাওঁ ষ্টাৰ কানেকশ্যনৰ কাৰণে কি আহিব 3 ইনটু ডেল্টা কানেকশ্যনৰ কাৰণে যদি চাওঁ তেতিয়াহ'লে কি আহিব দ্যাট ইজ 3 ইনটু VL ইনটু IL ইনটু cos পাই ঠিক আছে আমাৰ যে এই ফৰ্মুলাটো যে আমি পাইছিলোঁ হয় না নহয় তো আমি ষ্টাৰ কানেকশ্যনৰ কাৰণে কি লৈছিলোঁ ষ্টাৰ কানেকশ্যনৰ কাৰণে আমি কি লৈছিলোঁ দ্যাট ইজ VP ইনটু IP লৈছিলোঁ হয়নে ঠিক তেনেকৈ ডেল্টা কানেকশ্যনৰ কাৰণে আমি কি ল'ব লাগিব আমি ল'ব লাগিব দ্যাট ইজ VL ইনটু IL ঠিক আছে এতিয়া এই যে তোমাৰ VL আছিলে সেই VLৰ জেগাত যদি আমি কিবা ফৰ্মুলা পুট কৰিব পাৰোঁ চাওঁচোন কিবা পুট কৰিব পাৰোঁ নেকি নোৱাৰোঁ ঠিক আছে যদি আমি VL এই VLৰ জেগাত কি আছিলে VP আছিলে VP মানে কি আছিলে বা VP ইজ ইকুৱেল টু কি আছিলে VP ইজ ইকুৱেল টু কি আছিলে VL আছিলে ঠিক আছে আৰু IP ইজ ইকুৱেল টু কি আছিলে 1IL বাই ৰুট অভাৰ অফ 3 ঠিক আছে বুজি পাইছা মই কি কৈছোঁ এতিয়া যদি আমি এই ILৰ জেগাত যদি আমি কিবা বেলেগ বস্তু বহাব পাৰিম নেকি এই ILটোৰ জেগাত আমি বেলেগ কিবা বহাব পাৰিম নেকি নিশ্চয় পাৰিম আমি বহাব পাৰিম দ্যাট ইজ IL বাই ৰুট 3 এতিয়া তোমালোকে সুধিব পাৰা যে ছাৰ ইয়াতো VP আছে IL বাই ৰুট 3 কেনেকৈ বহিব এতিয়া ঠিক আছে বাৰু চাওঁচোন বাৰু কি হয় ঠিক আছে আমি চাওঁ কি হয় এইটো দ্যাট ইজ যদি আমি ইয়াত বহাওঁ দ্যাট ইজ 3 ইনটু VL মানে কি আছিলে VL ইনটু IL বাই ৰুট 3 ইনটু cos phi হ'ল ঠিক তেনেকৈ ইয়াতো সেই আগৰ নিচিনাকৈ মই যোনটো কৈছিলোঁ যে তলত যে যদি আমি ৰুট 3 এটা মাল্টিপ্লাই কৰোঁ এই ৰুট 3টো আঁতৰাবৰ কাৰণে আমি কি কৰিব লাগিব ৰুট 3 এটা মাল্টিপ্লাই কৰিব লাগিব তলত যিমানটো মাল্টিপ্লাই কৰিম চেম ফেক্টৰ ওপৰতো মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে এতিয়া সেইটো যদি আমি কৰোঁ তেতিয়াহ'লে আমি লাষ্টত কি পাম দ্যাট ইজ ৰুট 3 ইনটু VL ইনটু IL cos phi ঠিক আছে এইটোৱে হ'ল তোমাৰ ডেল্টা কানেকশ্যনৰ পাৱাৰ কনজাম্পশ্যনৰ ফৰ্মুলা ঠিক আছে এতিয়া আমি যদি চাওঁ যে থ্ৰী ফেজ চাৰ্কিটত পাৱাৰ কেনেকৈ আমি উলিয়াব পাৰোঁ দ্যাট ইজ থ্ৰী ফেজ চাৰ্কিটত যদি আমি পাৱাৰ উলিয়াবলৈ যাওঁ দ্যাট ইজ পাৱাৰ যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি আহিব দ্যাট ইজ ৰুট 3 VI cos phi ঠিক আছে যদি ৰুট 3 VL IL cos phi হয় তেতিয়াহ'লে ইয়াক আমি ধৰিব লাগিব যে এইটো ডেল্টাৰ কাৰণে হ'ব ঠিক আছে আৰু ষ্টাৰৰ কাৰণে কি আছিলে এইটো আছিলে IL IP আছিলে তেতিয়াহ'লে আমি লিখিব লাগিব যে ৰুট 3 VP IL cos phi হৈ গ'ল তোমাৰ ষ্টাৰৰ কাৰণে ঠিক আছে এইটোৱে হ'ল তোমাৰ ষ্টাৰ কানেকশ্যন আৰু ডেল্টা কানেকশ্যনৰ পাৱাৰ কনজাম্পশ্যনৰ চিষ্টেমখিনি ঠিক আছে তেতিয়াহ'লে আমি এই গোটেই বস্তুটো বা কি বস্তু আমি কনক্লুড কৰিব পাৰোঁ আমি এইটোৱে কনক্লুড কৰিব পাৰোঁ যে ইন থ্ৰী ফেজ চাৰ্কিট দ্য ফৰ্মুলা ফৰ কেলকুলেটিং পাৱাৰ ইজ দ্য ছেইম ফৰ ষ্টাৰ এণ্ড ডেল্টা কানেকশ্যন ইজ ছেইম ঠিক আছে তাৰমানে কি যদি আমি থ্ৰী ফেজ চাৰ্কিট এটা কনচিডাৰ কৰিছোঁ আমি তাক যদি পাৱাৰ কনজাম্পশ্যন কি হৈছে এইটো উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব যে আমি এইটোৱে জানিম যে ষ্টাৰ কানেকশ্যন হওক বা ডেল্টা কানেকশ্যনত হওক পাৱাৰ কনজাম্পশ্যনৰ যোনটো ফৰ্মুলা সেইটো ছেইম হয় ঠিক আছে আৰু যদি আমি পাৱাৰ ফেক্টৰটো উলিয়াবলৈ যাওঁ পাৱাৰ ফেক্টৰ
পাৱাৰ ফেক্টৰ যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব ডেট ইজ cos phi যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি আহিব ডেট ইজ P ইজ ইকুৱেল টু 3 ইনটু VL IL আহিব আমি কি আহিব এইটো যদি আমি লৈ যাওঁ এইফালে জানাই তোমালোকে যদি 2x হয় ইকুৱেলছ টু 14 যদি হয় x ইকুৱেলছ টু কি হ'ব 14/2 হ'ব এই সেম বস্তু যদি আমি ইয়াত এপ্লাই কৰিবলৈ যাওঁ কি আছে এফালে p আছে হ'বনে নহ'ব এই p টো ওপৰলৈ আহি গ'ল এই 3 টো 3VP/IL টো তলত আহি গ'ল cos phi এফালে গুচি গ'ল তো এইটোৱে হ'ল তোমাৰ থ্ৰী ফেজ সাৰ্কিটৰ কাৰণে যোনটো পাৱাৰ ফেক্টৰ উলিওৱা ফৰ্মুলা ঠিক আছে তো এইটোৱে হ'ল তোমাৰ পাৱাৰ ইন থ্ৰী ফেজ সাৰ্কিটৰ যোনটো ফৰ্মুলা বা পাৱাৰ ইন থ্ৰী ফেজ সাৰ্কিটত পাৱাৰ কেনেকৈ উলিয়ায় পাৱাৰ কনজাম্পশ্যন কি হয় পাৱাৰ ফেক্টৰ কি হ'ব ঠিক আছে ষ্টাৰ কানেকশ্যনত বা ডেল্টা কানেকশ্যনত পাৱাৰ কেনেকৈ আমি উলিয়াব পাৰোঁ পাৱাৰ কনজাম্পশ্যন কেনেকৈ উলিয়াব পাৰোঁ তো এইখিনি গোটেই মেথমেটিকেল ফৰ্মুলাছখিনি ঠিক আছে তো হোপ তোমালোকে চবেই এই ভিডিঅ'টো বুজি পাইছা আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে তোমালোকে মোক গ্ৰুপত সুধিবা মই গ্ৰুপত তোমালোকৰ এনচাৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম